শিৱসাগৰত সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আজি APDCLৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকৰ পৰা অত্যাধিক মাচুল সংগ্ৰহ কৰাৰ অভিযোগত এই প্ৰতিবাদ অনুষ্ঠিত হয়। আক্ৰাছৰ শতাধিক কৰ্মী তথা সমৰ্থকে PM চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই APDCLৰ কাৰ্যালয় ঘেৰাও কৰে। প্ৰতিবাদকাৰীসকলে স্মাৰ্ট মিটাৰ ব্যৱস্থা অবিলম্বে বন্ধ কৰাৰ লগতে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত শ্লোগান দিয়ে। স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাচুল হ্ৰাস কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। সংগঠনটোৱে বিদ্যুৎ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ ওপৰতো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ অভিযোগ মতে নন্দিতা গাৰ্লুছাই ৰাজ্যৰ শক্তি বিভাগ পৰিচালনাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আক্ৰাছৰ জিলা সম্পাদকেও এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে আৰু দাবী জনায় যে যদি চৰকাৰে শীঘ্ৰে স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ নকৰে তেন্তে আক্ৰাছৰ আগন্তুক দিনত বৃহত্তৰ আন্দোলনৰ পথেৰে আগবাঢ়িব। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পূজাজমুখী ছাত্ৰ সন্থা, শিৱসাগৰ মহিলা সমাজ আৰু লগতে শিৱসাগৰবাসী ৰাইজৰ সহযোগত আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ শিৱসাগৰ APDCL কাৰ্যালয়ৰ সন্মুখত। আজি আমাৰ এই প্ৰতিবাদীৰ জৰিয়তে আপোনালোকে সকলোৱে জানে বৰ্তমানত এটা ডাঙৰ সন্ত্ৰাসৰ সৃষ্টি হোৱা এটা বিভাগ হৈছে এটা শক্তি বিভাগ, যি অকল সৰ্বসাধাৰণ ৰাইজক লুণ্ঠনৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু আমি বৰ্তমান সময়ত যি স্মাৰ্ট মিটাৰ শিৱসাগৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা কৰিছে সমূহ স্মাৰ্ট মিটাৰ উঠাই নিবৰ কাৰণে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকল যি আগৰ যি পুৰণা পোষ্টপেইড মিটাৰ আছিলে পোষ্টপেইড মিটাৰ স্থাপনৰ কাৰণে আজি আমি প্ৰতিবাদ। আৰু আপোনালোকে জানে অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি বহন কৰি আছে। তেওঁলোকে ইলেকশ্যনৰ আগমুহূৰ্তত 300 ইউনিট বিদ্যুৎ ফ্ৰী দিয়াৰ কথা কৈছিলে, লগতে 24 ঘণ্টা কাৰেণ্ট উপলব্ধ হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সকলোখিনি প্ৰতিশ্ৰুতি আজি অসাৰলৈ পৰিণত হৈছে। আপোনালোকে সকলোৱে জানে আদানী আৰু আম্বানীৰ দৰে পুঁজিপতি ব্যক্তিক সন্তুষ্ট কৰিবৰ কাৰণে আজি এই চৰকাৰখন উঠি পৰি লাগিছে। সৰ্বসাধাৰণ ৰাইজক আজি যি নিচলা সৰ্বসাধাৰণ ৰাইজক আজি তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি প্ৰতিশ্ৰুতি আজি অসাৰলৈ পৰিণত হৈছে। আৰু যিসমূহ আজি স্মাৰ্ট মিটাৰ আহিছে এই কেৱল বাহিৰাগত পুঁজিপতিসকলক সন্তুষ্ট কৰিবৰ কাৰণে এই স্মাৰ্ট মিটাৰসমূহ বিভিন্ন চৰকাৰী কাৰ্যালয়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছিলে বা বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহিছিলে। কিন্তু বৰ্তমান সৰ্বসাধাৰণৰ ৰাইজক এই স্মাৰ্ট মিটাৰসমূহ লগাই এক লুণ্ঠনৰাজ আৰম্ভ কৰিব বিচাৰিছে। যিখিনি নি আজি এই প্ৰতিবাদ চলি পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, অতি সোনকালে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিব লাগে। আৰু যি আগত সংস্থাপিত কৰা হৈছে সকলোখিনি মিটাৰ উঠাই আনি আগৰ যি পোষ্টপেইড মিটাৰ আছিলে পোষ্টপেইড মিটাৰ স্থাপন কৰিবৰ কাৰণে আজি আমি আহ্বান জনাইছোঁ। আৰু আমাৰ এই প্ৰতিবাদ আৰম্ভণি হৈছে, কেৱল অনাগত দিনতো ইয়াৰ জোৰদাৰ প্ৰতিবাদ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ'ব। লগতে যে শিৱসাগৰ ৰাইজে সম্পূৰ্ণভাৱে স্মাৰ্ট মিটাৰ কাৰ্যসূচী বন্ধত সহমত প্ৰকাশ কৰিছে আৰু ভৱিষ্যতে আপোনালোকে এই বিভাগৰ জৰিয়তে স্মাৰ্ট মিটাৰ কাৰ্যসূচী আপোনালোকৰ বিভাগৰ ফালৰ পৰা বন্ধ কৰিব বুলি আমি আহ্বান জনালোঁ। বিজেপি চৰকাৰ কাম নাই, হিমন্ত তোমাৰ কাম নাই। বিজেপি চৰকাৰ হুঁচিয়াৰ, জাতি বিৰোধী বিজেপি চৰকাৰ হুঁচিয়াৰ, হিমন্ত তোমাৰ কাম নাই। বিজেপি চৰকাৰ go back। ছাত্ৰ